harga deh baik. Mau kok? Kau dia kopi. Mana nomori? Lahir क्या कुछ? তোমরা কংগ্রেসের যাবমন আসেনি কেতিয়া ভাবছে বলে মুখ দেখা দিয়া হোক সে মনে মনে ফুটো কংগ্রেসের বিভিন্ন ভাবছে নাকি আরো যদি না একেবারে উলান্ত হাত আহিবি নয় নম্বরে এই আইব তাই তো কংগ্রেসের যাবর মন আছে নাকি না যদি হাত আহিবি নয় নম্বরে bisa sama gimana bisa sama Suyas Bora harganya baik ini sobonan mulu kemarin munang tuh nokoli kan sabi so election আছে এটা যদি munang tuh noko তোহলে পাহৰি যাবি ঠিক নাই একেবাৰে এখন munang tuh ক'ব লাগিব মই নিজে কম এতিয়া ৰমাকানে জিন্দাবাদ কি বল কসবা ইহঁতৰ নাম লেখা কৈ থাকে চাবি চলে মোৰ নামটো পাহৰি যাব পাওঁ ঠিক নাই সেইকাৰণে মুখস্থ কৰি লওঁ মৰিগাঁও সমষ্টিত আমি প্ৰচাৰ আৰম্ভ কৰিছোঁ ইয়াতে আমাৰ লগত আমাৰ সন্মানীয় বিধায়ক জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আছে আমাৰ জিলা বিজেপিৰ সভাপতি আছে অগপৰ আমাৰ এই সমষ্টিৰ সভাপতি আছে আমি মিত্ৰজোঁট ইয়াত আহি পেলাই সভা কৰিছোঁ আৰু উপস্থিতি আপোনালোকে দেখিছে যথেষ্ট আই মাতৃ আহি ইয়াত উপস্থিত হৈছে আৰু বিশেষকৈ অসমীয়া যি হিন্দু মহিলাসকল ইয়াত উপস্থিত হৈছে ইয়াই প্ৰমাণ কৰে যে আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বটো প্ৰমাণ হয় আৰু নগাঁও লোকসভা আমি যিখিনি সেইটো প্ৰমাণ হৈছে নাই মাইনৰিটি লোকসকলে আমাক ভোট দিব আমি তেখেতসকলৰ মাজত গৈ আমি সভা সমিতি কৰিছোঁ তেখেতসকলক আমি লগ পাইছোঁ তেখেতসকলে কথা দিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 10 বছৰে যিমানখিনি কাম কৰিছে তেওঁলোকৰ অঞ্চলতো সেই কাম হৈছে আৰু তেখেতসকলৰ বহু অঞ্চলৰ মানুহে আপোনাৰ বিজেপিক আগতে ভোট দিয়া নাছিল কংগ্ৰেছ বা UDFক দিছিল তথাপিও কিন্তু বিজেপিয়ে তেওঁলোকৰ উন্নয়ন কৰিছে তেওঁলোকে খুব এই কথাটো সুখী হৈছে যেনে লাহৰীঘাট কওক ঢিং কওক ৰূপহী চামগুৰি ইয়াত বিজেপিৰ MLA নাই UDF আছে আৰু কংগ্ৰেছ আছে তথাপিও যে উন্নয়নৰ কামখিনি বা আঁচনিখিনি সমানে দিছে দিল্লী দিছপুৰে এইটোক লৈ মানে মুছলমান ভাইসকল একদম খুব মানে ভাল পাইছে যে নাই বিজেপিয়ে সকলোকে সমানে চায় গতিকে আমি এবাৰ বিজেপিক ভোট দিম তেওঁলোকে সিদ্ধান্ত লৈছে আৰু আমি গৈছোঁ আমাৰ জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আমি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমি সকলো গৈছোঁ আপোনালোকৰ সাংবাদিকসকলেও সভাৰ ফুটেজ লৈছে বা তেওঁলোকে প্ৰচাৰ কৰিছে মুঠতে মাইনৰিটি অঞ্চলত খুব ভাল আৰু মাইনৰিটি অঞ্চলৰ সচেতন ৰাইজে এবাৰ দৃঢ় প্ৰতিজ্ঞ হৈছে যে মোদী ডাঙৰীয়াক বিপুল ভোটত ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব নগাঁও লোকসভাৰ কেণ্ডিডেটকো তেখেতসকলে জিকাব কিমান পাৰ্চেণ্ট মিয়া ভোট পাব বুলি আশা কৰিছে পাৰ্চেণ্টেজ হিচাপে এতিয়া আমি ক'ব নোৱাৰোঁ বা কোৱাটো উচিতো নহয় এইটোতো আৰু এটা কথা যে গণতন্ত্ৰত ৰাইজে ৰজা সেইদিনা নগাঁও লোকসভাৰ 18 লাখ মানুহে ৰাইজে ভোটাৰ ৰাইজে ডিচিশ্যন ল'বলৈ কি হ'ব 26 তাৰিখলৈ ল'ব গতিকে কিন্তু আমি আমাৰ যিটো এছেছমেণ্ট ধৰি লওক চাওক এতিয়া আমি আপোনালোকেও গম পাইছে আপোনালোকেও গম পাইছে কি হৈ আছে মোক সুধিছে যদিও চাওক আমাৰ যিমান সভাৰ ফুটেজ আপোনালোকে পাইছে কিন্তু অন্য আমাৰ বিৰোধী যিকেইটা দল ইয়াত চলি আছে তেওঁলোকৰ ইমান সভা সমিতি ফুটেজ আপোনালোকে পোৱা নাই এতিয়া আমি ইয়াত ইমান ৰাইজক লৈ সভা কৰি আছোঁ কোনোবা এজন কেণ্ডিডেটে বোলে ক'ৰবাত ক্ৰিকেট খেলি আছে গতিকে মানে পাব্লিক নাই এতিয়া মিটিং কৰিবলৈ নাই গতিকে ডেকা লোৱা 22 তাৰিখ খেলি আছে সিহঁতৰ লগতে গৈ মানে ফটো এখন দিয়া হৈছে আৰু এই যিটো পৰিস্থিতি হৈছে গতিকে আমি সেই সকলোবিলাক চাই চিতি আমি গম পাইছোঁ যে আমাৰ জয় নিশ্চিত শুনক কংগ্ৰেছৰ নেতৃত্বৰ কিছু ভুলৰ কাৰণে এই ধৰণৰ কামবিলাক হৈছে সিদিনা আপুনি চাওক মানে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সাধাৰণতে সমাজত তেখেতে ক'ব বিচাৰে বা তেখেতৰ সমৰ্থক কিছুৱে ক'ব বিচাৰে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰকৃত অসমীয়াৰ কথা ভাবে আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন শিক্ষিত মানুহ এনেকৈ তেওঁলোকে ক'ব বিচাৰে কিন্তু প্ৰদ্যুৎ বৰদলৈখিনিয়ে ইমান ডাঙৰ এটা কাম কৰিলে যিটো অসমীয়া মানুহে গ্ৰহণ কৰিব পৰা নাই যে প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন জিকিবৰ কাৰণে আমিনুল ইছলাম চৌধুৰী তাত গৈ আমিনুলৰ
আমিনুল ডাঙৰীয়া তাত গৈ UDFৰ কেণ্ডিডেটৰ ঘৰত গৈ তেখেতে ভোট বিচাৰিলে আৰু যিটো আপোনালোকৰ সাংবাদিকে গৈ এইটো ধৰা পেলালে আৰু এতিয়া নিউজ হৈছে যে অসমীয়া হিন্দু মানুহখিনি এতিয়া কৈছে যে প্ৰদ্যুৎ বৰদলৈত আমি নাথাকোঁ কাৰণ UDFৰ লগত লেটিপেটি কৰা মানুহ আমাক নালাগে আমাৰ ঠিক আছে আমাৰ আমি BJPকেই ভোট দিম আমি BJPৰ লগ খাম গতিকে যিসময়ত মিয়া বুলিলে বাংলাদেশী বুলিছিলে বিজেপিয়ে বাংলাদেশী অভিযোগ কৰি আছিলে মিয়া মানে বাংলাদেশী আৰু বাংলাদেশী ভোট নালাগে মিয়া ভোট নালাগে কিন্তু দেখিব পাইছে সুৰেশ বৰা আপুনি সকলোতকৈ বেছি সময় মাইনৰিটি এলেকাত কটাবলগীয়া হৈছে কিয় এনেকুৱা হৈছে মানে আপোনাৰ এতিয়া বৰ্তমান কিয় মাইনৰিটি ভোট লাগে নহয় ইয়াত দুটা কথা আহিব আপুনি এটা ক'লে যে BJPয়ে কিবা আগতে কোৱা ধৰণৰ কথাখিনি কৈছে এতিয়া মই ক'ব বিচাৰিছোঁ চাওক আজি আমাৰ BJP দলৰ যিটো মানে চিন্তা বা যিটো আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো চিন্তা 140 কোটি জনসাধাৰণক লৈ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিবলৈ যোৱা তাত আৰু মুছলমান ভাইসকলক বাদ দিটো চিন্তা কৰা হোৱা নাই আৰু আমাৰ ডেভেলপমেণ্টতো আমি কোনোবা কাষ্ট কমিউনিটি চাই কৰা নাই সকলোতে কৰিছোঁ গতিকে আমাক ভোট সকলোৰে লাগিব দ্বিতীয় কথাটো আপুনি ক'লে যে আপোনাৰ এই মুছলমান ৰাইজৰ মাজত বেছিকৈ সোমোৱা কথাটো এইটো আপোনাৰ এটা ভুল ধাৰণা তাৰমানে মই কি কৰিছোঁ আনটা সমষ্টিত সমানে সময়বিলাক ভগাই লৈছোঁ ভগাই লওঁতে আপুনি চাওক এতিয়া মই মৰিগাঁও সদৰ সমষ্টিত আমাৰ ৰমাদেউৰী ডাঙৰীয়া সমষ্টিত মই আজি থাৰ্ড ডে 3 দিন মই জাগিৰোডত 3 দিন তেনেকৈ আপোনাৰ মই চবতে দি গৈছোঁ কিন্তু আপোনালোকে চাগে ভাবিছে মানে আচলতে এইকাৰণেই ভাবিছে আমি ভবা নাই এইটো কংগ্ৰেছে অভিযোগ কৰিছে কাৰণ তেখেতসকলে না সিফালে যাব পাৰে না ইফালে যাব পাৰে কিন্তু আমি এটা চিডিউল কৰি লৈছোঁ মই চাওক জাগিৰোড সমষ্টিত আমাৰ মন্ত্ৰী ডাঙৰীয়া আছে তাতো মই 3টা দিন গৈছোঁ আৰু এটা দিন যাম মই তাত মোৰ 4টা দিনত শেষ হ'ব ইয়াত মই 3টা দিন আজি ক্ষতি হ'ল আৰু এটা দিন মই আমাৰ জ্যেষ্ঠ বিধায়কজনৰ লগত থাকিম আমাৰ মানে মৰিগাঁও সমষ্টিটোও শেষ হ'ব তেনেকৈ মই ভগাই লৈছোঁ আৰু মোৰ 24 তাৰিখে বিয়লি 3 বজালৈ মানে আনটা সমষ্টিৰ প্ৰতিটো পঞ্চায়তত মই ৰাইজৰ পৰা আশীষ লোৱা হৈ যাব আমি তেনেকৈ কৰিছোঁ আৰু ৰাইজেও আমাক আঁকোৱালি লৈছে বা আশীষ কৰিছে ভাল হ'ব আমাৰ ভাল হ'ব